নিশা কলিয়াবৰত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে বহুকেইটা মন্তব্য কৰিলে। 2026 চনত ৰাইজৰ দলৰ চৰকাৰ আহিলে হিমন্ত বিশ্ব শৰ্মাক জেইলত ভৰাব। 1 কেজি আপেল আৰু আধা কেজি আঙুৰ লৈ জেইলত খবৰ ল'বলৈ যাব অখিল গগৈ। হিমন্ত বিশ্ব শৰ্মাৰ ৰাজহাৰে নহয়, কামিহাৰে নহয়, একেবাৰে শেষ কৰি জেইলত ভৰাই থব অখিল গগৈ চৰকাৰ হলে। সেইদিনাৰ পৰা হিমন্ত বিশ্ব শৰ্মা জেইলত থাকিব। সেইদিনাৰ পৰা হিমন্ত বিশ্ব শৰ্মা, মই আকৌ কৈ দিলো, 80জন মানুহক ৰাতিয়ে ভুৱা এনকাউণ্টাৰ কৰি গুলীয়াই হত্যা কৰিছে। 7 দিনৰ ভিতৰত 80টা নতুন কেছ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত জাপি দিয়া হ'ব আৰু 80টা কেছত তেওঁক 80খন থানালৈ মই ঘূৰাই পঠিয়াম। তদুপৰি কলিয়াবৰৰ শিলঘাটত বন্ধ হৈ থকা মৰাপাট কল পুনৰ মুকলি কৰিব। কলিয়াবৰৰ পৰা নুমলীগড়লৈকে যাবলগীয়া 4 লেনযুক্ত পথছোৱা জখলাবন্ধা টাউনৰ মাজেৰে নিব। ব্ৰহ্মপুত্ৰৰ পাৰতো ডাঙৰ ডাঙৰ শিলেৰে বান্ধি কলিয়াবৰীয়া ৰাইজক বানপানীৰ পৰা মুক্ত কৰিব। কলিয়াবৰৰ হাতী মানুহৰ সংঘাত ৰোধ কৰিব আৰু কেশৱ মহন্তকো জেইলত ভৰাই থব। এবাৰ কেশৱ মহন্ত আৰু হিমন্ত বিশ্ব শৰ্মাক ব্ৰহ্মপুত্ৰ নদীত দলিয়াই পেলাব বুলিও মন্তব্য প্ৰকাশ কৰে অখিল গগৈ। বিশেষভাৱে কংগ্ৰেছ দলৰ কৰ্মীসকল বেছি, সেই সকলো কৰ্মীৰ লগতে আজি আমি মত বিনিময় কৰিলোঁ আৰু ইয়াৰ পাছতে কৰ্মীসকলৰ লগত আমি অন্তৰংগভাৱে কথা পাতিম আৰু মই কেইটামান প্ৰতিশ্ৰুতি দিছোঁ কলিয়াবৰৰ কাৰণে। 1 নম্বৰ প্ৰতিশ্ৰুতিটো হ'ল যে কলিয়াবৰ সমষ্টি ব্ৰহ্মপুত্ৰই যিমান অংশ চুই গৈছে সমস্ত এলেকাটো আমি জিঅ' বেগৰ দ্বাৰা কলিয়াবৰক আমি খহনীয়া প্ৰতিৰোধ আৰু বানপানীৰ পৰা ৰক্ষা কৰাৰ ব্যৱস্থা কৰিম। এইটো নম্বৰ 1। এইটো প্ৰথম আপোনালোকৰ ওচৰত কলিয়াবৰবাসী ৰাইজৰ ওচৰত আমাৰ প্ৰথম প্ৰতিশ্ৰুতি। আমাৰ 2 নম্বৰ প্ৰতিশ্ৰুতিটো হ'ল আমাৰ যিটো মৰাপাট কলটো যে বন্ধ হৈ গৈছে, বিজেপি চৰকাৰে যে বন্ধ কৰি দিছে, আমি চৰকাৰ কৰাৰ 6 মাহৰ ভিতৰত এই মৰাপাট কলটো পুনৰ খোলাৰ ব্যৱস্থা কৰিম। 3, আমাৰ এইটো যিটো 4 লেন, আমাৰ 4 লেনটো আমাৰ জখলাবন্ধাৰ মাজেদি নিনি হিমন্ত বিশ্ব শৰ্মাৰ মাটিয়েদি আৰু হিমন্ত বিশ্ব শৰ্মাৰ বাগানেদি নিবৰ কাৰণে যি ব্যৱস্থা কৰিছে আৰু তাৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মাই বহু টকা ইনকাম কৰিব খুজিছে, আমি 4 লেনটোৰ মেপখন আকৌ বদলাই পেলাই আমাৰ চৰকাৰ খোৱাৰ 2 মাহৰ ভিতৰত আমি 4 লেনটো জখলাবন্ধাৰ মাটিয়েদি নিবৰ কাৰণে ব্যৱস্থা, টাউনৰ মাজেদি নিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম। এই 3টা প্ৰতিশ্ৰুতি মই কলিয়াবৰবাসী ৰাইজক দিছোঁ আৰু লগত কেইটামান প্ৰতিশ্ৰুতি দিলোঁ, নিশ্চয় আপোনালোকৰ মনত আছে। প্ৰথম এটা প্ৰতিশ্ৰুতি দিলোঁ যে বছৰৰ সকলো সময়তে খেতি কৰা ৰাজ্যত পৰিণত কৰিম অসমখনক। প্ৰতিখন গাঁৱত এটা ইণ্ডাষ্ট্ৰি কৰিম, নিবনুৱা শেষ কৰি দিম। অসমত আনি ফিনিচিং স্কুল নামৰ এটা নতুন কনচেপ্ট আনিছোঁ আৰু তাৰ জৰিয়তে প্ৰত্যেকজন অসমীয়াক আমি প্ৰফেশ্যনেল অসমীয়া ৰূপে গঢ়ি তুলিম। প্ৰতিখন স্কুলক আমি কোৱালিটি এডুকেশ্যন দিয়াৰ ব্যৱস্থা কৰিম, কোৱালিটি শিক্ষা দিয়াৰ, গুণগত শিক্ষা দিয়াৰ ব্যৱস্থা কৰিম আৰু প্ৰত্যেকজন মোৰ মা দেউতাক যেনেকুৱা ট্ৰিটমেণ্ট দিওঁ, অসমৰ প্ৰত্যেকগৰাকী মা দেউতা ল'ৰা ছোৱালীয়ে গুণগত হেল্থ কেয়াৰ ছাৰ্ভিচ, গুণগত স্বাস্থ্য সেৱা, চিকিৎসা পোৱাৰ মই ব্যৱস্থা গ্ৰহণ কৰিম। এই 5টা প্ৰথম প্ৰতিশ্ৰুতি। তাৰ বিপৰীতে আৰু 2টা প্ৰতিশ্ৰুতি আমাৰ হ'ল। 1 নম্বৰ প্ৰতিশ্ৰুতিটো হ'ল যে অসমৰ প্ৰতিগৰাকী মহিলাক অৰুণোদয় দিয়াৰ ব্যৱস্থা, চৰকাৰী চাকৰি নকৰা প্ৰত্যেকগৰাকী মহিলাক অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰা হ'ব। এতিয়া 50জনীক দিয়ে, আমি 100গৰাকীক দিম। এতিয়া 1250 টকাকৈ দিয়ে, আমাৰ চৰকাৰৰ দিনত 3000 টকাকৈ অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰা হ'ব। এইটো আমাৰ প্ৰথম প্ৰতিশ্ৰুতি। দ্বিতীয় প্ৰতিশ্ৰুতি হ'ল প্ৰত্যেকগৰাকী মহিলাৰ যি মাইক্ৰ' ফাইনেন্সৰ ধাৰ, ক্ষুদ্ৰ বেংকবিলাকৰ যিটো ধাৰ, হিমন্ত বিশ্ব শৰ্মাই মাৰিম বুলি কৈ সেই ঋণ পৰিশোধ নকৰিলে, ঠগি দিলে অসমৰ মহিলাসকলক। আমি 6 মাহৰ ভিতৰত অসমৰ প্ৰত্যেকগৰাকী মহিলাৰ মাইক্ৰ' ফাইনেন্সৰ ঋণ সম্পূৰ্ণৰূপে মাফ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিম। আমি হিমন্ত বিশ্ব শৰ্মাৰ যিমানবিলাক 2 নম্বৰী কাম আছে আৰু বিশেষভাৱে যিবিলাক ভুৱা এনকাউণ্টাৰ কৰিলে, 80জন মানুহক হত্যা কৰিলে, প্ৰত্যেকটো গোচৰ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত জাপি দিম আৰু হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰ কৰিম। 1, কলিয়াবৰৰ বিধায়ক আৰু মন্ত্ৰী কেশৱ মহন্তই অকল ভায়েকক ঠিকা দি, পৰিয়ালক ঠিকা দি গোটেই সমষ্টিটো বৰবাদ কৰি দিলে। চব মথাউৰিৰ ঠিকাৰ পৰা ৰাস্তাৰ ঠিকালৈকে অকল পৰিয়ালে পায়। আমাৰ
বিধায়কৰ প্ৰাৰ্থী প্ৰদীপ বৰুৱা যেতিয়া বিধায়ক হ'ব, আমাৰ বিধায়কে কেতিয়াও নিজৰ পৰিয়ালক ঠিকা নিদিয়ে। আমাৰ কৰ্মীসকল আৰু ৰাইজে সকলো কামৰ অংশীদাৰ হ'ব। আমি কেতিয়াও নিজৰ কাৰণে ধন নঘটো, এই প্ৰতিশ্ৰুতি আমি প্ৰদান কৰিছোঁ। মই আশা কৰোঁ যে কলিয়াবৰৰ ৰাইজে এইবাৰ আমাক জয়ী কৰাব। কলিয়াবৰত এইবাৰ অসমৰ জনতাৰ আটাইতকৈ ডাঙৰ এজন প্ৰতাৰক কেশৱ মহন্তক এইবাৰ বিদায় দিব। অসমৰ জাতীয়তাবাদৰ আটাইতকৈ ডাঙৰ প্ৰবঞ্চক এতিয়া দুজন আছে, এজনৰ নাম অতুল বৰা আৰু আনজনৰ নাম কেশৱ মহন্ত। এই দুইজন প্ৰবঞ্চকক, জাতীয়তাবাদৰ প্ৰবঞ্চকক ব্ৰহ্মপুত্ৰলৈ নিশ্চয় এবাৰ দলিয়াই পেলাব। কলিয়াবৰৰ পৰা মুনিলাল গুপ্তাৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ভিউ।